Hi everyone, welcome to my new vlog from Goa. আগৰটো ভিডিঅ'ত দেখাইছিলোঁ মই কাবডিৰামা বিচ আৰু তাতে আমি দিনটো কি কৰিলোঁ, ক'ত ফুৰিলোঁ, কি খালোঁ, ক'ত ঘূৰিলোঁ, গোটেইখিনি দেখালোঁ। এতিয়া আমি তাৰ পৰা ওলাই দিলোঁ আৰু এইখন বিচে হয় কাবডিৰামা বিচ আৰু আমি ইয়াৰ পৰা ওলাই এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন যাম বাটাৰফ্লাই বিচ। এতিয়া আমি কাবডিৰামা বিচৰ পৰা বাটাৰফ্লাই বিচলৈ যাবলৈ আমাক 45 মিনিটছ মান লাগিব। তেতিয়া আমাৰ গৈ পাওঁতে 5টামানে বাজিব চাগে, কাৰণ আমি ইয়াৰ পৰা ওলাওঁতে আমাৰ অলম'ষ্ট 4টা বাজিয়ে গ'ল। আমি ইয়াতে লাঞ্চ কৰিলোঁ ন, সেইটো কাৰণে আমাৰ অকণমান টাইমখিনি অলপ বেছি লাগিলে, নহ'লে আমি অলপ সোনকালে যাব লাগিছিলে, কিন্তু আমি সোনকালে যাব নোৱাৰিলোঁ কাৰণ ইয়াতে থাকি ইমান ভাল লাগিছিলে। ইয়াতে থাকি আমাৰ বাটাৰফ্লাই বিচলৈ গৈ পাওঁতে অলপ টাইমেই হৈ গ'ল। চ' যি কি নহওক আমি এতিয়া ওলালোঁ বাৰু বাটাৰফ্লাই বিচ যাবলৈ। এইটো হাইৱে হয়, এতিয়া আমি ইয়াৰ ফালেদি গৈ আছোঁ, এই ৰাস্তাটোদি গৈ আছোঁ। এতিয়া আমি অলপ পিছতে বাটাৰফ্লাই বিচ গৈ পাম। আৰু ইয়াৰ হাইৱে ৰাস্তাবোৰ ইমান ভাল নহয়, মানে স্কুটি হওক বা গাড়ী হওক আপোনাৰ মানে এতিয়া চলাবলৈ বহুত ভাল হয়, মানে অলপো ৰাস্তাত মানে তেনেকুৱা গাঁত বা এনেকুৱা অলপ জাৰ্কিং তেনেকুৱা একো নাই, মানে স্মুথ হয় ৰাস্তাটো, মানে ভাল লাগে আৰু গৈ। এতিয়া আমি অলপমান পিছতেই বাটাৰফ্লাই বিচ গৈ পাম। বলক চাই থাকিব হা বিচখন কেনেকুৱা। এতিয়া আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ আৰু এতিয়া আমি জংঘলৰ মাজে গৈ আছোঁ। এইটো ৰাস্তা হয়, বহুত সৰু ৰাস্তা আৰু চাৰিওফালে জংঘল। মোৰ যে ইমান ভয় লাগিছিলে যে ক'ত আহিলোঁ, কিবা ভুল ৰাস্তাত আহিলোঁ নেকি, কিন্তু নহয়, এইটোৱেই ৰাস্তা হয়, কাৰণ আমি পাৰ্কিং কৰিছোঁ তাতে গেটত। আৰু তাতে মানে এইখিনি জেগালৈ আহিবলৈ মানে স্কুটি বা বাইক এইটো আহিব নোৱাৰে ইয়ালৈকে। আমাক পাৰ্কিঙতে তাতে ৰাখি দিলোঁ আৰু স্কুটি। তাৰ পৰা আমি এণ্ট্ৰি কৰিছোঁ 100 ৰুপিজ, আৰু 100 ৰুপিজ এণ্ট্ৰি কৰাৰ পিছত আমি এইফালে ভিতৰে খোজকাঢ়ি আহি আছোঁ এই জংঘলৰ মাজে। আৰু চাওকচোন আহি এতিয়া আমি ক'ত ওলালোঁ, একদম পূৰা যিটো আমাৰ ডেষ্টিনেশ্যন পূৰা তালৈ আহি পাই গ'লোঁ। আৰু এইটোৱে হ'ল বাটাৰফ্লাই বিচ। অ' মাই গড, ইমানেই ধুনীয়া। প্ৰথমতেতো বহুত ভয় লাগি আছিলে, কিন্তু পিছত যেতিয়া আহি পালোঁ দেখিলোঁ বাপৰে ইমান জংঘলৰ মাজে আহি ক'ত আহি ওলালোঁ, কিন্তু ইমান ধুনীয়া বিচখন। মই চকু দি চাই বিশ্বাসেই কৰিব পৰা নাই যে সঁচাকৈ ইমান ধুনীয়া বিচ আছেনে বাৰু, তাকো জংঘলৰ মাজে গৈ ফাইনেলি এতিয়া লাষ্টত মানে কি দেখিলোঁ, মানে মই ভাবিবই পৰা নাই, মানে বিশ্বাসেই হোৱা নাই। আৰু ইয়াতে ইমান মানুহ আছে, জংঘলৰ মাজেদি যাওঁতেতো কোনোৱেই নাছিলে, এটাও ৰাস্তাত এটাও মানুহ নাই, এটা দুটা কোনোবা আহি আছে বাৰু, কিন্তু ইয়াতে চব পূৰা মানুহ ফুল, চবেই পূৰা এনজয় কৰি আছে। আৰু আমি আহি পাওঁতে এতিয়া 5টা বাজিয়ে গ'ল, মোৰ 6টা বাজিলে আৰু 6টা বজাত এতিয়া অলপ আন্ধাৰ হওঁ হৈ আহিছে। মই ফটাফট আৰু জল্দি একদম ফটো চটো তুলি লৈছোঁ আৰু, কাৰণ আন্ধাৰ হৈ গ'লে ফটো তুলিব নোৱাৰিম। সেইটো কাৰণে একদম কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে, কাৰণ আন্ধাৰো হ'ব হ'ল, এইফালে এনজয় কৰিব নোৱাৰিম। তো বিচখন চাই ইমান ভাল লাগিছে নহয়, ইমান ধুনীয়া বতাহ মাৰি আছে আৰু কেনেকুৱা ধুনীয়া এনভাইৰনমেণ্ট, বুজাব নোৱাৰি, মানে নিজে আহিলেহে আপোনালোকে গম পাব কিমান ধুনীয়া হয়। আমি যদি আৰু অলপ সোনকালে আহালে নহয়, দিনটো ইমান ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিলোঁহেঁতেন, কিন্তু আমাৰ মানে আহোঁতে 6টাই বাজি গ'ল। চাওকচোন মানুহবিলাকে কেনেকৈ গা ধুই আছে, ইয়াতে ইমান ফূৰ্তি কৰি আছে। মই ভাবিছোঁ অলপ সোনকালে আহিব লাগিছিলে, বহুত দেৰি হৈ গ'ল, ইমান লেটকৈ আহিলোঁ নহয়, মানে কি ক'ম। আৰু 6টা-7টাৰ পিছততো আৰু কি কৰিম, ইয়াতেতো আৰু থাকিবও নিদিয়ে বিচত। কিন্তু আপোনালোকে আহিলে কিন্তু সোনকালে আহিব দেই, পূৰা দিনটো ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব। আৰু পানীখিনি চাওকচোন ইমান ধুনীয়া নীলা হৈ আছে, তাতে কিমান ধুনীয়া ব'টবিলাক চলি আছে, এইফালে পাহাৰো আছে। আৰু ঢৌখিনি চাওকচোন কিমান জোৰে আহিছে নহয়, শিলত আহি খুন্দা মাৰিছে ঢৌবিলাকে। আৰু মইতো এনেই বালিতে খোজকাঢ়ি আছোঁ, মানে পাৰতে আছোঁ, মই বেছি আগলৈ যোৱা নাই। মই মানে অলপ পানীলৈ ভয় লাগে, সেইটো কাৰণে মই অলপ মানে সাগৰৰ পাৰতে আছোঁ আৰু ইয়াতে থিয় হৈ আছোঁ। পানীখিনি আহে, মোৰ ভৰিখিনি চুই আকৌ ঘূৰি যায়, আকৌ আহে, আকৌ মোৰ ওচৰৰ পৰা ঘূৰি যায়, ইমান ভাল লাগি আছে। আৰু ঠাণ্ডা হৈ আছে পানীখিনি, গৰমত যে ইমান ঠাণ্ডা পানী চুই ইমান ভাল লাগিছে নহয়। মোৰ গা ধুবলৈ মন আছিলে, কিন্তু মই কাপোৰ নিয়া নাছিলোঁ কাৰণে মই গা ধোৱা নহ'ল। আৰু যদি আপোনালোকে আহে নহয়, আপোনালোকে কাপোৰ লৈ আহিব, ইয়াতে গা ধুব পাৰিব। মইতো পূৰা বলি গৈছোঁ আৰু
মানে উঠিম বুলিয়ে ভাবিছোঁ চাগে আজি। ইমান ভাল লাগিছে নহয় বহি থাকি পেলাই, একদম ঠাণ্ডা বতাহটো পাই আছোঁ যে, আৰু পানীখিনি যে আহি আহি বাৰে বাৰে মোৰ ভৰিখন চুই আছে, এইটো কাৰণে আৰু বেছি ভাল লাগিছে। একদম ঠাণ্ডা ঠাণ্ডা ফিল কৰি আছোঁ। আৰু ইয়াতে মানে বালিখিনিত খোজকাঢ়ি ইমান ভাল লাগে। সৰু ল'ৰা ছোৱালী যদি ইয়াতে যায় নহয় বহুত ভাল পাব, সিহঁতি পূৰা এনজয় কৰিব পাৰিব। মোক দেখিছে নাই, মই পূৰা ভৰি চৰি পূৰা একদম দীঘলকৈ মেলি লৈছোঁ আৰু এইফালে আগত একদম কি ধুনীয়া এটা নাজাৰা। আৰু ইয়াতে বহি পেলাই যদি মই ভাবিছিলোঁ আৰু যদি কিবা এটা খাবলৈ পোৱা হ'লে ইয়াতে বহি আৰু ভাল লাগিল হয়। এইফালে আকৌ মই মোৰ নামটো লিখি আছোঁ, লগতে জয়ন্তৰ নামটো লিখি আছোঁ। চ' আবেলি সময়খিনি আমি তাতেই টাইম পাছ কৰিলোঁ, ফূৰ্তি কৰিলোঁ। কেনেকৈ যে 2 ঘণ্টা সময় গুচি গ'ল নহয় আমি গমেই নাপালোঁ। ইমান সোনকালে 2 ঘণ্টা পাৰ হৈ গ'ল। কিমান সময় যে নাম লিখি লিখি এনেকৈ সাগৰৰ পাৰতেই বহি থাকিলোঁ। আৰু ইফালে লাহে লাহে আন্ধাৰ হৈও আহি আছে। মানে গোৱাত অলম'ষ্ট 7:30 মানত আন্ধাৰ হয়, আমাৰতো গুৱাহাটীত 6:30 মানত হৈ যায়। তাত কিন্তু 7:30 মানতে আন্ধাৰ হয়, পূৰা 8টা বাজিলে আৰু আমাৰ তাৰ পৰা ওলাই মেলি আহোঁতে হোটেল পাওঁতে 9টা মানেই বাজি গ'ল। এবাৰ যদি সাগৰৰ পাৰত বহোঁ নহয় উঠিবই মন নাযায়। এনেকুৱা লাগে ইয়াতে যাতে মই ঘৰ এটা বনাই লওঁ সাগৰখনৰ ওচৰতে, আৰু দিন ৰাত মই সাগৰখনৰ পাৰতেই বহি থাকিম, এনেকেই পানী খেলি থাকিম, এনেকুৱাই ফিল হয়। মানে কৈছোঁ নহয় ইয়াৰ পৰা উঠি আহিব মন নাযায়। যোনে যাব তেওঁলোকেহে ফিল কৰিব। সঁচাকৈ দেই বহুত ভাল লাগে, বহুত ভাল লাগে। বুজাব নোৱাৰা এটা অনুভৱ মানে। এনেকুৱা লাগে দিন ৰাতি সাগৰখনকে চাই থাকিম অকল। আৰু পানীটো মানে ধৰিব নোৱাৰি, ইমান জোৰকৈ আহে, মাজে মাজে লাহে লাহে আহে, আকৌ এবাৰ জোৰকৈ আহে। আৰু যেতিয়া মানে গধূলি হৈ আহি আছে আৰু পানীটো সিমানেই বেছি জোৰকৈ আহি আছে। যিমানেই আন্ধাৰ হ'বলৈ আহি আছে পানীটো সিমানেই জোৰকৈ আহি আছে। তো দেখিছে ন আপোনালোকে কিমান স্পীডত আহিছে পানীটো। আৰু মাজে মাজে আকৌ অলপ কমি যায়, কিন্তু তথাপি মোৰ আগলৈ যাবলৈ ইমান সাহস নাই, পিছে মোৰ ভয় লাগে পানীলৈ। সেইকাৰণে মই পাৰতে বহি আছিলোঁ আৰু বালিত এনেই কিবাকিবি নামটো লিখি আছিলোঁ। আৰু পানীটো আহে আকৌ মোৰ নামটো মুচি দিয়ে, আকৌ লিখোঁ, আকৌ পানীটো আহে আকৌ মোৰ নামটো মুচি দিয়ে। এনেকৈয়ে চলি আছে আৰু। তো এনেকৈ বহুত ভাল লাগিছে, এইবোৰ এনজয় কৰিলোঁ। কিন্তু বাৰে বাৰে মোৰ নামটো মুচি দিয়ে, চাব দেই। আকৌ লিখিম আকৌ মোৰ নামটো মুচি দিব, চাব দেই। আকৌ মোৰ নামটো মুচি দিব, এইয়া মুচি দিলে চাওক। চ' গাইজ দেখিলে নহয় বাটাৰফ্লাই বিচখন কিমান ধুনীয়া। আৰু আমি সাগৰৰ পাৰতে বহি পূৰা খেলি আছোঁ আৰু পানীৰ লগত পূৰা এনজয় কৰি আছোঁ। চাওকচোন আপোনালোকে, মইতো কিমান উঠিবই মন নাই, এনেকৈ বহিয়ে আছোঁ। পানীখিনি আহে আৰু মোক মানে পূৰা মানে খিলাই দিছে আৰু। আপোনালোকে যদি কেতিয়াবা চাউথ গোৱা আহে তেনেহ'লে এই বাটাৰফ্লাই বিচখন আহিবই, কিন্তু কেতিয়াও মিছ নকৰিব। বহুত ধুনীয়া বিচ হয়। যদি আহে আপোনালোকে তেতিয়া গম পাব কিমান ধুনীয়া হয়। মইতো গৈ বিৰাট ভাল পালোঁ, বিৰাট এনজয় কৰিলোঁ। চ' আপোনালোকেও আহক, ইয়াতে এনজয় কৰক। ইয়ালৈ আহিলে দিনটো কেনেকৈ পাৰ হ'ব আপোনালোকে গমেই নাপাব। গোটেই দিনটো এনজয় কৰি কৰি আপোনালোকৰ শেষ নহ'ব। সাগৰৰ পাৰত বহি থাকিলে সময়বোৰ কেনেকৈ গুচি যায় গমেই নাপালোঁ। দেখিছেনে পানীটো কিমান স্পীডত আহিছে, বহুত জোৰকৈ আহিছে পানীটো। আন্ধাৰ হৈ অহাৰ লগে লগে পানীৰ স্পীডো বহুত বাঢ়ি গৈছে। পানীৰ ইমান চাউণ্ডটো শুনিছেনে বাৰু? ইমান জোৰে জোৰে চাউণ্ড আহিছে পানীৰ। এই ব'টবিলাক দেখিছেনে বাৰু? এই ব'টবিলাকত নহয় মানুহবিলাকক লৈ যায়। মানে বিচখনৰ আৰু এটা সিটো চাইডে মানে আৰু এটা আছে, কিবা এখন বিচ আছে বোলে, হানিমুন বিচ, তাতে ফুৰাব লৈ যায় ব'টখনত। আৰু পাৰ পাৰ্চন 1500 টকাকৈ লয়। তো আমি নগ'লোঁ আৰু, কাৰণ আবেলি হৈ আহিলে, আন্ধাৰো হৈ আহিলে, এতিয়া আৰু কি যাম আবেলি, আৰু ভালকৈ গ'লে দেখাও নাপাম ইমান ৰাতিখন গ'লে। সেইটো কাৰণে আমি নগ'লোঁ। ভাবিছিলোঁ মানে যাম বুলি, কিন্তু পিছত চিন্তা কৰিলোঁ যে আন্ধাৰে হ'ল, কি যাম আৰু, সোনকালে অহালৈ যাব পাৰিলোঁহেঁতেন। তো সেইটো কাৰণে নগ'লোঁ আৰু। আপোনালোকে যদি সোনকালে আহে তেতিয়া আপুনি ব'টখনত উঠি সিটো ছাইডে হানিমুন বিচত যাব পাৰিব। বেছি দূৰ নহয়, তাৰ পৰা আধা ঘণ্টামান লাগে আৰু। আধা ঘণ্টাত তেওঁলোকে ঘূৰাই পকাই লৈ আনে গোটেইখিনি। এনেকেই বিচতে অলপমান খোজকাঢ়িলোঁ আৰু বালিৰ ওপৰত। ইমান ভাল লাগিছে খোজকাঢ়ি, কোমল কোমল বালি। আৰু পানীখিনিতো আৰু ক'বই নালাগে, ঠাণ্ডা ঠাণ্ডা পানী, ইমান ভাল লাগে। এতিয়া আন্ধাৰো হৈ আহিলে আৰু এতিয়া আমাৰ যাবৰে হ'ল। মনটো বেয়াই লাগিছে।
যাবই লাগিব এতিয়া আৰু বেছি টাইম নাই। চ' গাইজ আজি আমাৰ দিনটো এনেকৈ গ'ল আৰু আজি দুখন বিচ আমি চালোঁ। এখন হ'ল কাবুডিৰামা বিচ আৰু এখন হ'ল বাটাৰফ্লাই বিচ। তো দুইখনেই বিচ ইমানেই ধুনীয়া, মোৰ দুইখনেই ভাল লাগিল। মোৰ দুইখন বিচেই মানে ইমান বেছি ভাল লাগিল। কাবুডিৰামাখনটো ভাল লাগিলেই, তাতে অলপমান মানে ৰাস্তাটো অলপ পাহাৰৰ নিচিনাটো অলপমান আপ ডাউন তেনেকুৱা আছে আৰু এইটো কাৰণে অলপমান খোজকাঢ়িব লাগে। কিন্তু এইখন বিচটো আৰু মানে ক'বই নালাগে, বাটাৰফ্লাই বিচখন ইমানেই ধুনীয়া। তো ইয়াত আহি পেলাই সঁচাকৈ কৈছোঁ আৰু মন হাত জ্বলি যায় আৰু ইমান ভাল লাগে নহয়। তো মই ইয়াতে বহুত বেছি এনজয় কৰিলোঁ। গোটেই দিনটো আমাৰ তেনেকৈ গ'ল আৰু। ইয়াতে চাউথ গোৱাত বহুত কেইখন বিচ আছে। আমি চব বিচতে যাব নোৱাৰিলোঁ বাৰু, কাৰণ আমি বেছি দিন সময় লৈ যোৱা নাছিলোঁ। আমি 4-5 দিনৰ কাৰণেই গোৱালৈ গৈছিলোঁ। তো আমাক কিছুমান বিচ চাবলৈ থাকিয়ে গ'ল, বহুত কেইখন বিচ থাকি গ'ল। আমি ভাল কেইখনেই চাইছোঁ বাৰু, আৰু তথাপিও কেইখনমান থাকি গ'ল। চ' আজি আমাৰ চাউথ গোৱাৰ এপিছ'ডটো ইয়াতে শেষ হ'ল আৰু। কাইলৈ আমি নৰ্থ গোৱা যামগৈ। তো ইয়াতে মই ঘূৰি আহোঁতে এখন মাৰ্কেট পালোঁ, আৰু তাতে মই অকণমান কি কালেকশ্যন আছে অকণমান চালোঁ আৰু। এতিয়া বেগৰ কালেকশ্যন, জোতা চেণ্ডেলৰ কালেকশ্যন এইবিলাক আছে, বহুত ধুনীয়া আছিলে। তো মই অকণমান চালোঁ, অলপ শ্বপিং কৰিলোঁ। তাৰপিছত আৰু আমি হোটেললৈ ঘূৰি গ'লোঁ। ये येलो कलर का सैंडल कितना है ये? 300। চ' নেক্সট আমি গৈ আছোঁ নৰ্থ গোৱা, আৰু নৰ্থ গোৱা যোৱাৰ ভিডিঅ'টো মই আপোনালোকক দেখাম বাৰু। নেক্সট এইটো মই এপিছ'ড দিম, তাতে দেখাম। চ' ইয়াতে আমাৰ চাউথ গোৱাৰ ভিডিঅ'কেইটা এণ্ড হ'ল। আপোনালোকেও চাউথ গোৱা আহিব পাৰে, বহুত ধুনীয়া হয় দেই চাউথ গোৱা, চাবলগীয়া বহুত জেগা আছে। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আৰু মই এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ' যিটো দিম তাতে আপোনালোকক লগ পাম। গতিকে বাই বাই।